টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। বিদেশী ন্যায়াধিকৰণত অন্ত হ'ব হিন্দু বাংলাদেশীৰ গোচৰ আৰু এই সন্দৰ্ভত এতিয়া দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। অসমত অবৈধ বাংলাদেশীৰ সমস্যাৰ সমাধান অসম চুক্তিৰ আধাৰত হ'ব লাগিব বুলি আছুৱে এতিয়া গৰ্জন আৰম্ভ কৰা পৰিলক্ষিত হৈছে। কেৱল আছুৱে নহয়, অন্যান্য দল সংগঠনেও বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এক প্ৰকাৰ ক্ষুৰধাৰ সমালোচনা চৰকাৰক কৰা পৰিলক্ষিত হৈছে। এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ এটা বিগ ব্ৰেকিং নিউজ। বিদেশী ন্যায়াধিকৰণত অন্ত পৰিব হিন্দু বাংলাদেশীৰ গোচৰ আৰু তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টোক লৈ এতিয়া দল সংগঠনৰ গৰ্জন আৰম্ভ হৈছে আৰু হিন্দু বাংলাদেশীৰ গোচৰ শেষ কৰাৰ চৰকাৰৰ যুঁজাক লৈ দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। হিন্দু বাংলাদেশীৰ গোচৰ নাথাকিব বিদেশী ন্যায়াধিকৰণত। বিদেশী ন্যায়াধিকৰণত থকা সকলো গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে আৰু বাংলাদেশী হ'লেও হিন্দু, বৌদ্ধ, খ্ৰীষ্টান আৰু শিখসকলে নাগৰিকত্ব লাভ কৰিব। কাৰ অধীনত অধিনিয়মৰ ভিত্তিত এই সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিব আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে আছুৱে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু সমান্তৰালকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। অসমত অবৈধ বিদেশীৰ সমস্যাৰ সমাধান অসম চুক্তিৰ আধাৰত হ'ব লাগিব, এই কথা আছুৱে ব্যক্ত কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই অবৈধ হিন্দু বাংলাদেশীৰ গোচৰ প্ৰত্যাহাৰৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু সমগ্ৰ অসম জুৰি ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলা হ'ব বুলিও আছুৰ সভাপতিগৰাকীয়ে ব্যক্ত কৰিছে আৰু অসমত অবৈধ বিদেশীৰ সমস্যাৰ সমাধান অসম চুক্তিৰ আধাৰত হ'ব লাগিব। 1971 চনৰ 24 মাৰ্চৰ পূৰ্বে অহা হিন্দু মুছলমান অসমত থাকিব আৰু ইয়াৰ পাছত অহা কোনো লোক অসমত থাকিব নোৱাৰিব বুলি আছুৱে হুংকাৰ প্ৰদান কৰিছে। এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক জনাই আছোঁ। অসমক বিদেশীৰ চৰণীয়া পথাৰ কৰিবলৈ কোনো কাৰণতে দিয়া নহ'ব বুলি কৰা হৈছে মন্তব্য। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছোঁ। চৰকাৰৰ এই সিদ্ধান্তৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়া সদৌ অসম ছাত্ৰ সন্থাৰ। অসমত বিদেশীৰ সমস্যাৰ সমাধান অসম চুক্তিৰ আধাৰত হ'ব লাগিব বুলি সদৌ অসম ছাত্ৰ সন্থাই দাবী কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই অবৈধ হিন্দু বাংলাদেশীৰ সন্দৰ্ভত হোৱা এই সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰিছে। অসম জুৰি ইয়াৰ বাবে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। অসমত অবৈধ বিদেশীৰ সমস্যা সমাধান অসম চুক্তিৰ আধাৰত হ'ব লাগিব। 1971 চনৰ 24 মাৰ্চৰ পূৰ্বে অহা হিন্দু মুছলমান থাকিব পাৰিব, ইয়াৰ পিছত অহা লোকসকল কিন্তু অসমত থাকিব নোৱাৰিব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে আৰু অসমক বিদেশীৰ চৰণীয়া পথাৰ কৰিবলৈ দিয়া নহ'ব। বিদেশী ন্যায়াধিকৰণত হিন্দু বাংলাদেশীৰ গোচৰ নিষ্পত্তি কৰাৰ যি সিদ্ধান্ত, যি যুঁজা ৰাজ্য চৰকাৰে কৰিছে, সেই সন্দৰ্ভত জাতীয় দল সংগঠন ডাঙৰ খাই উঠিছে। হিন্দু বাংলাদেশীৰ গোচৰ নাথাকিব বিদেশী ন্যায়াধিকৰণত। বিদেশী ন্যায়াধিকৰণত থকা সকলো গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত এই মুহূৰ্তত গ্ৰহণ কৰা হৈছে আৰু বাংলাদেশী হ'লেও হিন্দু, বৌদ্ধ, খ্ৰীষ্টান, শিখসকলে নাগৰিকত্ব পাব। নাগৰিকত্ব সংশোধনী আইন অধিনিয়মৰ ভিত্তিত এই সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে আৰু চৰকাৰৰ এই সিদ্ধান্তৰ পাছতেই আছুৱে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। অসমত অবৈধ বিদেশীৰ সমস্যাৰ সমাধান অসম চুক্তিৰ আধাৰত কৰিব লাগিব। সদৌ অসম ছাত্ৰ সন্থাই অবৈধ হিন্দু বাংলাদেশীৰ বিৰুদ্ধে এতিয়া এক প্ৰকাৰ সৰব ভূমিকা অৱলম্বন কৰা পৰিলক্ষিত হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ মন্তব্য আছে। টাইমিটৰ দৰ্শকসকলক উৎপল শৰ্মাৰ মন্তব্য শুনাম আৰু তাৰ পাছতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিক্ৰিয়াও শুনাই ল'বলৈ চেষ্টা কৰিম। চৰকাৰৰ এই সিদ্ধান্তৰ পিছতেই আছুৱে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে। ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰ এক প্ৰকাৰ হুংকাৰো দিয়া পৰিলক্ষিত হ'ল। বিদেশী ন্যায়াধিকৰণত অন্ত হ'ব হিন্দু বাংলাদেশীৰ গোচৰ, চৰকাৰৰ এই সিদ্ধান্ত আৰু চৰকাৰে গোচৰ শেষ কৰাৰ এই যি যুঁজা কৰিছে, তেনে পৰিপ্ৰেক্ষিতত এই যুঁজাক লৈ দল সংগঠন জাঙুৰ খাই উঠিছে। হিন্দু বাংলাদেশীৰ গোচৰ বিদেশী ন্যায়াধিকৰণত নাথাকিব বুলি চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সিদ্ধান্তক কোনো কাৰণত মানি নলয় সদৌ অসম ছাত্ৰ সন্থাই। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিগৰাকীৰ মন্তব্য প্ৰথমে শুনাই লৈছোঁ। অসমৰ সকলো জিলাৰ আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকললৈ অসম চৰকাৰে এক নিৰ্দেশনা জাৰি কৰিছে, যি নিৰ্দেশনাৰ জৰিয়তে বিদেশী ন্যায়াধিকৰণত যিমানবোৰ অবৈধ হিন্দু বাংলাদেশীৰ নাগৰিকত্ব সম্পৰ্কীয় গোচৰ চলি আছে, সেই গোচৰসমূহ প্ৰত্যাহাৰ কৰিবৰ কাৰণে এক নিৰ্দেশনা প্ৰেৰণ কৰিছে আৰু তাৰ সমান্তৰালভাৱে নাগৰিকত্ব সংশোধনী আইনৰ সুবিধা লৈ এই অবৈধ হিন্দু বাংলাদেশীসকলে যাতে ভাৰতবৰ্ষৰ নাগৰিকত্ব লাভ কৰিব পাৰে
তাৰ কাৰণে উদগনি যোগাবলৈও জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক আৰু আয়ুক্তসকলক নিৰ্দেশনা জাৰি কৰা হৈছে। সদৌ অসম ছাত্ৰ সন্থাই অবৈধ হিন্দু বাংলাদেশীৰ নাগৰিকত্ব গোচৰ প্ৰত্যাহাৰ কৰাৰ এই যি নিৰ্দেশনা তাক বিৰোধিতা কৰিছো আৰু কাইলৈ অৰ্থাৎ 8 আগষ্ট তাৰিখে সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত এই নিৰ্দেশনাৰ প্ৰতিলিপি দাহ কৰি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। এটা কথা স্পষ্ট, অসমত অবৈধ বিদেশীৰ যিটো জ্বলন্ত সমস্যা তাৰ সমাধান অসম চুক্তিৰ আধাৰত হ'ব লাগিব। অৰ্থাৎ 1971 চনৰ 24 মাৰ্চৰ পূৰ্বে অহা সি হিন্দুৱেই হওক মুছলমানেই হওক অসমত থাকিব আৰু তাৰ পিছত অহা হিন্দুৱেই হওক মুছলমানেই হওক অসমৰ পৰা যাব লাগিব। অসমখনক বিদেশীৰ চৰণীয়া পথাৰ কৰিবলৈ দশক জুৰি যি অপচেষ্টা অব্যাহত আছে সেয়া কোনো কাৰণত মানি লোৱা নহ'ব। অসমৰ সকলো জিলাৰ আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকললৈ অসম চৰকাৰে এক নিৰ্দেশনা জাৰি কৰিছে, যি নিৰ্দেশনাৰ জৰিয়তে বিদেশী ন্যায়াধিকৰণত যিমানবোৰ অবৈধ হিন্দু বাংলাদেশীৰ নাগৰিকত্ব সম্পৰ্কীয় গোচৰ চলি আছে সেই গোচৰসমূহ প্ৰত্যাহাৰ কৰিবৰ কাৰণে এক নিৰ্দেশনা প্ৰেৰণ কৰিছে আৰু তাৰ সমান্তৰালভাৱে নাগৰিকত্ব সংশোধনী আইনৰ সুবিধা লৈ এই অবৈধ হিন্দু বাংলাদেশীসকলে যাতে ভাৰতবৰ্ষৰ নাগৰিকত্ব লাভ কৰিব পাৰে তাৰ কাৰণে উদগনি যোগাবলৈও জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক আৰু আয়ুক্তসকলক নিৰ্দেশনা জাৰি কৰা হৈছে। সদৌ অসম ছাত্ৰ সন্থাই অবৈধ হিন্দু বাংলাদেশীৰ নাগৰিকত্ব গোচৰ প্ৰত্যাহাৰ কৰাৰ এই যি নিৰ্দেশনা তাক বিৰোধিতা কৰিছো আৰু কাইলৈ অৰ্থাৎ 8 আগষ্ট তাৰিখে সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত এই নিৰ্দেশনাৰ প্ৰতিলিপি দাহ কৰি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। এটা কথা স্পষ্ট, অসমত অবৈধ বিদেশীৰ যিটো জ্বলন্ত সমস্যা তাৰ সমাধান অসম চুক্তিৰ আধাৰত হ'ব লাগিব। অৰ্থাৎ 1971 চনৰ 24 মাৰ্চৰ পূৰ্বে অহা সি হিন্দুৱেই হওক মুছলমানেই হওক অসমত থাকিব আৰু তাৰ পিছত অহা হিন্দুৱেই হওক মুছলমানেই হওক অসমৰ পৰা যাব লাগিব। অসমখনক বিদেশীৰ চৰণীয়া পথাৰ কৰিবলৈ দশক জুৰি যি অপচেষ্টা অব্যাহত আছে সেয়া কোনো কাৰণত মানি লোৱা নহ'ব। অসমৰ সকলো জিলাৰ আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকললৈ অসম চৰকাৰে এক নিৰ্দেশনা জাৰি কৰিছে, যি নিৰ্দেশনাৰ জৰিয়তে বিদেশী ন্যায়াধিকৰণত যিমানবোৰ অবৈধ হিন্দু বাংলাদেশীৰ নাগৰিকত্ব সম্পৰ্কীয় গোচৰ চলি আছে সেই গোচৰসমূহ প্ৰত্যাহাৰ কৰিবৰ কাৰণে এক নিৰ্দেশনা প্ৰেৰণ কৰিছে আৰু তাৰ সমান্তৰালভাৱে নাগৰিকত্ব সংশোধনী আইনৰ সুবিধা লৈ এই অবৈধ হিন্দু বাংলাদেশীসকলে যাতে ভাৰতবৰ্ষৰ নাগৰিকত্ব লাভ কৰিব পাৰে তাৰ কাৰণে উদগনি যোগাবলৈও জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক আৰু আয়ুক্তসকলক নিৰ্দেশনা জাৰি কৰা হৈছে। সদৌ অসম ছাত্ৰ সন্থাই অবৈধ হিন্দু বাংলাদেশীৰ নাগৰিকত্ব গোচৰ প্ৰত্যাহাৰ কৰাৰ এই যি নিৰ্দেশনা তাক বিৰোধিতা কৰিছো আৰু কাইলৈ অৰ্থাৎ 8 আগষ্ট তাৰিখে সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত এই নিৰ্দেশনাৰ প্ৰতিলিপি দাহ কৰি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। এটা কথা স্পষ্ট, অসমত অবৈধ বিদেশীৰ যিটো জ্বলন্ত সমস্যা তাৰ সমাধান অসম চুক্তিৰ আধাৰত হ'ব লাগিব। অৰ্থাৎ 1971 চনৰ 24 মাৰ্চৰ পূৰ্বে অহা সি হিন্দুৱেই হওক মুছলমানেই হওক অসমত থাকিব আৰু তাৰ পিছত অহা হিন্দুৱেই হওক মুছলমানেই হওক অসমৰ পৰা যাব লাগিব। অসমখনক বিদেশীৰ চৰণীয়া পথাৰ কৰিবলৈ দশক জুৰি যি অপচেষ্টা অব্যাহত আছে সেয়া কোনো কাৰণত মানি লোৱা নহয়। এহাতেদি তেওঁলোকে বিদেশীক খেদিবৰ কাৰণে বুলি কয়, অন্য হাতেদি এতিয়া কাৰ জৰিয়তে মুছলমানক বাদ দি হিন্দু খ্ৰীষ্টিয়ান শিখ বৌদ্ধ পাৰ্চী আৰু জৈন এই 6টা ধৰ্মাৱলম্বীৰ লোকক তেওঁলোকে যে নাগৰিকত্ব দিবৰ কাৰণে সকলো ধৰণৰ বিধিবদ্ধ প্ৰক্ৰিয়া সমাপ্ত কৰিছে তাৰ প্ৰক্ৰিয়া হিচাপে 16 জুলাই তাৰিখে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিবে জিলা উপায়ুক্ত ছিনিয়ৰ SP আৰু ফৰেনাৰ্ছ ট্ৰিবিউনেল বিদেশী ন্যায়াধিকৰণৰ বিষয়ববীয়াসকলক লৈ যি আলোচনা কৰিছে আৰু যি পৰ্যালোচনা সভা পাতিছে সেই সভাত স্পষ্টকৈ চৰকাৰৰ এটিটিউড আৰু চৰকাৰৰ সিদ্ধান্তৰ কথা অৱগত কৰিছে যে এতিয়ালৈকে প্ৰথম পৰ্যায়ত বিদেশী ট্ৰিবিউনেলে যি 1,06,000 ব্যক্তিক বিদেশী বুলি ইতিমধ্যে ঘোষণা কৰিছে তাৰে 69,500 গৰাকী যি মুছলমানক বাদ দি অন্যান্য হিন্দুকে ধৰি অন্যান্য 6টা ধৰ্মাৱলম্বী লোকৰ ব্যক্তি সেই ব্যক্তিসকলৰ বিৰুদ্ধে থকা সকলো গোচৰ তাৎক্ষণিকভাৱে উঠাই দিবৰ কাৰণে DC SP আৰু ফৰেনাৰ্ছ ট্ৰিবিউনেলৰ বিষয়ববীয়াসকলক তেওঁলোকে নিৰ্দেশ দিছে। তাৰ অৰ্থ এইটোৱে এহাতেদি তেওঁলোকে বিদেশীক খেদিবৰ কাৰণে বিদেশী খেদা যুদ্ধ বুলি ঘোষণা কৰিব, মানুহৰ মাজত সেন্সেশ্যন ক্ৰিয়েট কৰিব আৰু তাৰ আঁৰত পিছ দুৱাৰেদি ইতিমধ্যে পাছ কৰি থোৱা কা আইনৰ বিধিবদ্ধ প্ৰক্ৰিয়াৰে আজিৰ দিনটোত প্ৰথম পৰ্যায়তে 69,500 মানুহক এটা বা দুটা দিনৰ ভিতৰত নাগৰিকত্ব দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আৰু ইতিমধ্যে সকলো প্ৰক্ৰিয়া সম্পন্ন হৈছে। সেই নিৰ্দেশটোত স্পষ্টকৈ লিখা আছে কেৱল গোচৰ উঠাই লোৱাই নহয়,
এই 69 লাখ মানুহক প্ৰথম পৰ্যায়ত পাছলৈ আৰু আছে এই 69 লাখ মানুহে যাতে নাগৰিকত্বৰ কাৰণে এপ্লাই কৰে তাৰ কাৰণে ইনস্পায়াৰ কৰিবলৈ কৈছে উদ্বুদ্ধ কৰিবলৈ কৈছে তাৰ মানে তেওঁলোকক ৰেচন কাৰ্ড দিবৰ কাৰণে ভোটাৰ কাৰ্ড দিবৰ কাৰণে আৰু লাহে লাহে তেওঁলোকে ইলেকশ্যন খেলিবৰ কাৰণে ড্ৰাইভিং লাইচেন্স উলিয়াবৰ কাৰণে বেংকত পাছবুক খুলিবৰ কাৰণে তেওঁলোকক উদগনি যোগাবলৈ কৈছে কাক কৈছে DCSPক অৰ্থাৎ এতিয়া জিলাই জিলাই থকা বিদেশীসকলক নাগৰিকত্বৰ কাৰণে এপ্লাইকে ধৰি যিমান এজন মানুহক যিমানখিনি বৈধ কাগজ পত্ৰ লাগে সকলোবিলাক উলিয়াবৰ কাৰণে DC আৰু SP উদ্যোগ ল'ব কাৰ বিদেশী গতিকে এহাতেদি ধৰ্মৰ নামত লাখৰ ঘৰত বিদেশীক আমাৰ এইখন অসমত সংস্থাপন দিব অন্য হাতেদি আজিৰ দিনটোত এই ধৰণে খিলঞ্জীয়া মানুহে শিলহাপুৰ বুকুৰ মানুহে মাটি অধিকাৰৰ কাৰণে আসুৰ সভাপতি উৎপল শৰ্মাৰ মন্তব্য আৰু আনফালে দেখুৱাইছোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিদ্যুৎ শইকীয়াৰ মন্তব্য শুনাইছোঁ য'ত দেখিবলৈ পোৱা গৈছে গোচৰ শেষ কৰাৰ চৰকাৰৰ এই যি যুঁজাক লৈ দল সংগঠন গৰজি উঠিছে হিন্দু বাংলাদেশীৰ গোচৰ নাথাকিব বিদেশী ন্যায়াধিকৰণত আৰু হিন্দু বাংলাদেশীৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ যি সিদ্ধান্ত চৰকাৰৰ এই চৰকাৰৰ সিদ্ধান্তক লৈ কিন্তু সম্প্ৰতি দেখিবলৈ পোৱা গৈছে দল সংগঠন গৰজি উঠিছে বাংলাদেশী হ'লেও হিন্দু বৌদ্ধ খ্ৰীষ্টান শিখসকলে নাগৰিকত্ব লাভ কৰিব এইখন অসমত আৰু কাৰ অধিনিয়মৰ ভিত্তিত এই সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিব তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টোক লৈ কিন্তু এতিয়া জাঙুৰ খাই উঠিছে দল সংগঠন চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে আসুৱে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু অসমত অবৈধ বিদেশীৰ সমস্যাৰ সমাধান অসম চুক্তিৰ আধাৰত নোহোৱালৈকে আসু ক্ষান্ত হৈ নাথাকে কাইলৈৰ দিনটোৰ পৰাই ব্যাপক গণ আন্দোলনৰ কথা ইতিমধ্যেই ঘোষণা কৰিছে আসুৰ সভাপতিগৰাকীয়ে আৰু সমগ্ৰ অসম জুৰি ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলাৰ এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে অসমত অবৈধ বিদেশী সমস্যাৰ সমাধান অসম চুক্তিৰ আধাৰত নোহোৱা পৰ্যন্ত আসু ক্ষান্ত নাথাকে বুলি ইতিমধ্যে আসুৰ সভাপতিয়ে ব্যক্ত কৰিছে 1971 চনৰ 24 মাৰ্চৰ পূৰ্বে অহা হিন্দু মুছলমান অসমত থাকিব কিন্তু তাৰ পাছত অহা কোনো লোক সেয়া হিন্দুৱে হওক অথবা মুছলমানেই হওক কোনো লোক থাকিব নোৱাৰিব এই অসম চুক্তিৰ অধিনিয়মত এই কথা হ'ব লাগিব এই কাৰ্য হ'ব লাগিব আৰু অসমক বিদেশীৰ চৰণীয়া পথাৰ কৰিবলৈ কোনো কাৰণতেই দিয়া নহ'ব আৰু চৰকাৰৰ এই সিদ্ধান্ত এতিয়া উভতি ধৰিছে দল সংগঠনসমূহে আসুৰ সভাপতি উৎপল শৰ্মাৰ মন্তব্যটো পুনৰবাৰ শুনাই লৈছোঁ মানুহক প্ৰথম পৰ্যায়ত অসমৰ সকলো জিলাৰ আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষিক অধীক্ষকসকললৈ অসম চৰকাৰে এক নিৰ্দেশনা জাৰি কৰিছে যি নিৰ্দেশনাৰ জৰিয়তে বিদেশী ন্যায়াধিকৰণত যিমানবোৰ অবৈধ হিন্দু বাংলাদেশীৰ নাগৰিকত্ব সম্পৰ্কীয় গোচৰ চলি আছে সেই গোচৰসমূহ প্ৰত্যাহাৰ কৰিবৰ কাৰণে এক নিৰ্দেশনা প্ৰেৰণ কৰিছে আৰু তাৰ সমান্তৰালভাৱে নাগৰিকত্ব সংশোধনী আইনৰ সুবিধা লৈ এই অবৈধ হিন্দু বাংলাদেশীসকলে যাতে ভাৰতবৰ্ষৰ নাগৰিকত্ব লাভ কৰিব পাৰে তাৰ কাৰণে উদগনি যোগাবলৈও জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক আৰু আয়ুক্তসকলক নিৰ্দেশনা জাৰি কৰা হৈছে সদৌ অসম ছাত্ৰ সন্থাই অবৈধ হিন্দু বাংলাদেশীৰ নাগৰিকত্ব গোচৰ প্ৰত্যাহাৰ কৰাৰ এই যি নিৰ্দেশনা তাক বিৰোধিতা কৰিছো আৰু কাইলৈ অৰ্থাৎ 8 আগষ্ট তাৰিখে সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত এই নিৰ্দেশনাৰ প্ৰতিলিপি দাহ কৰি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব এটা কথা স্পষ্ট অসমত অবৈধ বিদেশীৰ যিটো জ্বলন্ত সমস্যা তাৰ সমাধান অসম চুক্তিৰ আধাৰত হ'ব লাগিব অৰ্থাৎ 1971 চনৰ 24 মাৰ্চৰ পূৰ্বে অহা কি হিন্দুৱে হওক মুছলমানেই হওক অসমত থাকিব আৰু তাৰ পিছত অহা হিন্দুৱে হওক মুছলমানেই হওক অসমৰ পৰা যাব লাগিব অসমখনক বিদেশীৰ চৰণীয়া পথাৰ কৰিবলৈ দশক জুৰি যি অপচেষ্টা অব্যাহত আছে সেয়া কোনো কাৰণত মানি লোৱা নহ'ব অসমৰ সকলো জিলাৰ আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষিক অধীক্ষকসকললৈ অসম চৰকাৰে এক নিৰ্দেশনা জাৰি কৰিছে যি নিৰ্দেশনাৰ জৰিয়তে বিদেশী ন্যায়াধিকৰণত যিমানবোৰ অবৈধ হিন্দু বাংলাদেশীৰ নাগৰিকত্ব সম্পৰ্কীয় গোচৰ চলি আছে সেই গোচৰসমূহ প্ৰত্যাহাৰ কৰিবৰ কাৰণে এক নিৰ্দেশনা প্ৰেৰণ কৰিছে আৰু তাৰ সমান্তৰালভাৱে নাগৰিকত্ব সংশোধনী আইনৰ সুবিধা লৈ এই অবৈধ হিন্দু বাংলাদেশীসকলে যাতে ভাৰতবৰ্ষৰ নাগৰিকত্ব লাভ কৰিব পাৰে তাৰ কাৰণে উদগনি যোগাবলৈও জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক আৰু আয়ুক্তসকলক নিৰ্দেশনা জাৰি কৰা হৈছে সদৌ অসম ছাত্ৰ সন্থাই অবৈধ হিন্দু বাংলাদেশীৰ নাগৰিকত্ব গোচৰ প্ৰত্যাহাৰ কৰাৰ এই যি নিৰ্দেশনা তাক বিৰোধিতা কৰিছো আৰু কাইলৈ অৰ্থাৎ 8 আগষ্ট তাৰিখে সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত এই নিৰ্দেশনাৰ প্ৰতিলিপি দাহ কৰি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব এটা কথা স্পষ্ট অসমত অবৈধ বিদেশীৰ যিটো জ্বলন্ত সমস্যা তাৰ সমাধান অসম চুক্তিৰ আধাৰত হ'ব লাগিব
অৰ্থাৎ 1971 চনৰ 24 মাৰ্চৰ পূৰ্বে অহা সি হিন্দুৱেই হওক মুছলমানেই হওক অসমত থাকিব আৰু তাৰ পিছত অহা হিন্দুৱেই হওক মুছলমানেই হওক অসমৰ পৰা যাব লাগিব। অসমখনক বিদেশীৰ চৰণীয়া পথাৰ কৰিবলৈ দশক দশক জুৰি যি অপচেষ্টা অব্যাহত আছে সেয়া কোনো কাৰণত মানি লোৱা নহব। অসমৰ সকলো জিলাৰ আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকললৈ অসম চৰকাৰে এক নিৰ্দেশনা জাৰি কৰিছে।